এতিয়া এটা আপোনাৰ চিহ্নমণ্ডটা ওলালে আপুনি এনে প্ৰত্যক্ষ কৰিলে তাৰপিছত আজি CID টিম আহি ঘটনাস্থলী পৰিদৰ্শন কৰিছে কি ক'ব তেওঁলোকক মই এটাই অনুৰোধ জনাওঁ চিহ্নমণ্ডটো এওঁলোক দুজনৰ ভিতৰত যিজনই নহওক লাগে যিজন নোহোৱা হৈ আছে সেইজনক উলিয়াব লাগে আৰু এই ঘটনাৰ প্ৰকৃত হত্যাকাৰী কোন প্ৰকৃততে সেইটো চিনাক্তকৰণ কৰিব লাগে মই সেইটোৱে অনুৰোধ জনাইছোঁ তেওঁলোকৰ ওচৰত যিটো DNA ৰিপৰ্টৰ ফলাফল ওলাইছিলে আগতে সেই ফলাফল আপোনালোকক প্ৰদান কৰিছিলে নে নাই সেইটোতো আমাক নকৰিলে আপোনালোকেও গম পায় সেইটো তেওঁলোকে মুখেৰে যি ক'লে আমি সেয়াই জানিলোঁ কিন্তু আমি কাগজে পত্ৰে কিবা প্ৰমাণ পত্ৰ হিচাপে আমি একো পোৱা নাই আৰু অসম আৰক্ষীৰ ফালৰ পৰা বা CIDৰ ফালৰ পৰা আপোনালোকৰ লগত এতিয়াও কিবা যোগাযোগ ৰাখিছে না নাই বৰ্তমানলৈকে আমাৰ একো যোগাযোগ ৰখা নাই এতিয়ালৈকে এটা হেডনা যেতিয়া চিহ্নমণ্ডটো তাত উদ্ধাৰ হ'ল তাৰপিছত আৰক্ষীৰ ফালৰ পৰা আপোনালোকক তালে ঘটনাস্থলীলৈ মাতিছিলে নে আপোনালোকে গৈছিলে নাই মতা মোৰ নিজৰ ককাইদেৱে গম পালে তেওঁ সেইফালে গৈছিলে আৰু যাওঁতে গম পাই সি লগে লগে মোলৈ ফোন কৰিছে আৰু মই তেতিয়া গৈছোঁ থানালৈ আপোনালোকক মাতিছিলে নেকি চিহ্নমণ্ডটো কিবা পৰ্যবেক্ষণৰ বাবে নাই একো মতা নাই আমাক আপোনালোক চাবলৈ মতা নাই মতা মই তাতে মই নিজে চাই আহিছোঁ আৰু সেইটো কাৰণে মই এটাই অনুৰোধ তেওঁলোকক বাৰম্বাৰ জনাই আছোঁ যে হত্যাকাৰী যিয়ে নহওক সুনীল গগৈ হওক বা আন কোনোবাই হওক সেইটো ক'বলগীয়া মোৰ নাই কিন্তু সুনীল গগৈ ক'ত আছে উলিয়াব লাগে আৰু প্ৰকৃত হত্যাকাৰী যাতে হাৰি যাব নোৱাৰে যাতে পুথি খলিহনা ধৰি থাকোঁতে যাতে ৰৌ বৰালিবোৰ হাৰি নাযায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ এতিয়া এটা আপোনাৰ চিহ্নমণ্ডটা ওলালে আপুনি এনে প্ৰত্যক্ষ কৰিলে তাৰপিছত আজি CID টিম আহি ঘটনাস্থলী পৰিদৰ্শন কৰিছে কি ক'ব তেওঁলোকক মই এটাই অনুৰোধ জনাওঁ চিহ্নমণ্ডটো এওঁলোক দুজনৰ ভিতৰত যিজনই নহওক লাগে যিজন নোহোৱা হৈ আছে সেইজনক উলিয়াব লাগে আৰু এই ঘটনাৰ প্ৰকৃত হত্যাকাৰী কোন প্ৰকৃততে সেইটো চিনাক্তকৰণ কৰিব লাগে মই সেইটোৱে অনুৰোধ জনাইছোঁ তেওঁলোকৰ ওচৰত যিটো DNA ৰিপৰ্টৰ ফলাফল ওলাইছিলে আগতে সেই ফলাফল আপোনালোকক প্ৰদান কৰিছিলে নে নাই সেইটোতো আমাক নকৰিলে আপোনালোকেও গম পায় সেইটো তেওঁলোকে মুখেৰে যি ক'লে আমি সেয়াই জানিলোঁ কিন্তু আমি কাগজে পত্ৰে কিবা প্ৰমাণ পত্ৰ হিচাপে আমি একো পোৱা নাই আৰু অসম আৰক্ষীৰ ফালৰ পৰা বা CIDৰ ফালৰ পৰা আপোনালোকৰ লগত এতিয়াও কিবা যোগাযোগ ৰাখিছে না নাই বৰ্তমানলৈকে আমাৰ একো যোগাযোগ ৰখা নাই এতিয়ালৈকে এতিয়া হেডনা যেতিয়া চিহ্নমণ্ডটো তাত উদ্ধাৰ হ'ল তাৰপিছত আৰক্ষীৰ ফালৰ পৰা আপোনালোকক তালে ঘটনাস্থলীলৈ মাতিছিলে নে আপোনালোকে গৈছিলে নাই মতা মোৰ নিজৰ ককাইদেৱে গম পালে তেওঁ সেইফালে গৈছিলে আৰু যাওঁতে গম পাই সি লগে লগে মোলৈ ফোন কৰিছে আৰু মই তেতিয়া গৈছোঁ থানালৈ আপোনালোকক মাতিছিলে নেকি চিহ্নমণ্ডটো কিবা পৰ্যবেক্ষণৰ বাবে নাই একো মতা নাই আমাক আপোনালোক চাবলৈ মতা নাই মতা মই তাতে মই নিজে চাই আহিছোঁ আৰু সেইটো কাৰণে মই এটাই অনুৰোধ তেওঁলোকক বাৰম্বাৰ জনাই আছোঁ যে হত্যাকাৰী যিয়ে নহওক সুনীল গগৈ হওক বা আন কোনোবাই হওক সেইটো ক'বলগীয়া মোৰ নাই কিন্তু সুনীল গগৈ ক'ত আছে উলিয়াব লাগে আৰু প্ৰকৃত হত্যাকাৰী যাতে হাৰি যাব নোৱাৰে যাতে পুথি খলিহনা ধৰি থাকোঁতে যাতে ৰৌ বৰালিবোৰ হাৰি নাযায় তাৰ বাবে মই অনুৰোধ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ